শুৱালকুছিত কলাপোকৰ সন্ত্ৰাসত ঘৰ এৰি পলায়নৰ পথত বহু পৰিয়াল। এতিয়া আতংকৰ অন্য এটি নাম বেম্বো চিটবাগ। এই কলা পোকবিধৰ বাবে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ ওলাইছে চাৰিটাকৈ পৰিয়ালে। শুৱালকুছি ফুলবাৰী পাহাৰ ৱাটাৰ ছাপ্লাইৰ সমীপৰ অঞ্চলসমূহত কটা বাঁহসমূহত ফুল ফুলাৰ পাছতেই এতিয়া সৃষ্টি হোৱা এই পোকবিধে আতংকৰ সৃষ্টি কৰিছে। সম্প্ৰতি এই পোকবিধে ঘৰৰ চৌপাশ আৱৰি ধৰিছে। ঔষধ, ফেনাইল, ব্লিচিং পাউডাৰ দিও খেদিব পৰা নাই এই পোকবিধ। ইতিমধ্যে বেম্বো চিটবাগৰ নামৰ এই পোকবিধৰ বাবে পৰিয়ালকেইটি অসহায় হৈ পৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়ালকেইটিয়ে। নহ'লে এই পৰিয়ালকেইটিয়ে নিজৰ সপোনৰ ঘৰখন এৰিব লাগিব বুলিও দুখ প্ৰকাশ কৰিছে। পোকাৰ কাৰণে আৰু আমি ঘৰ এৰিয়ে পলাব লগা হৈছে আৰু এতিয়া ক'ৰবাত যাই কিনে থাকিম এনেকুৱা হৈছে আৰু আমাৰ তাৰমানে বহুত অসুবিধা হৈছে। বাঁহ ফুলাৰ ধানবিলাকৰ পৰা এইবিলাক পোকাবিলাক উৎপাদন হৈছে হৈ লৈ আৰু পানী দুনি ঘৰ দুৱাৰ চব হেৰি হৈ গৈছে আৰু থাকিবা খাবা শুবা শান্তি নোহোৱা হৈছে। গায়ে মূৰে বগাই থকা হৈছে। ঔষধ চব ছিটিওৱা গৈছে। ছিটিয়ালেও যায় আকৌ আহে ক'ত থাকে আৰু থোপনা হৈ কিনে কৰ্তৃপক্ষ আমি জনাইছো আৰু কি কৰে এতিয়া আমাক নিৰাময় কৰি দিব লাগে আৰু সেই কথা। বাঁহ ফুলাৰ পৰা হৈছে, আগতে নাছিলে নে? এতিয়া বাঁহ ফুলাৰ কাৰণে এই চিজনটো তাৰমানে কটা মাখি বহুত প্ৰত্যেক বছৰে কটা মাখিয়ে উৎপাতত একদম হাত ভৰিত ফুলাই ফুলাই দিয়ে কামুৰি। আৰু তাৰপিছত আকৌ নতুনকৈ আৰু এটা পকা আহিছে কিবা একদম ক'লা ক'লা ঘৰে দুৱাৰে পানী চানী একদম ঘৰ এৰি পলাব নিচিনা হৈছে। চবতে বগাই ফুৰে হাজাৰ হাজাৰ লাখ লাখ আৰু ঔষধ ছিটিয়াইছোঁ ঔষধেও কাম নকৰে। ফেনাল দিছোঁ খেতিত দিয়া সেই ঔষধো দিছোঁ মাৰি তাৰমানে আকৌ উৎপন্ন হয়। বা কটা বাঁহৰ পৰা উৎপন্ন হৈ একদম হাজাৰ হাজাৰ লাখ লাখ পকা একদম জন্ম পাইছে। জন্ম পাই এইটো নিৰাময় কৰি দিবা ব্যৱস্থা কৰি দিব লাগে। শুৱালকুছিত কলাপোকৰ সন্ত্ৰাসত ঘৰ এৰি পলায়নৰ পথত বহু পৰিয়াল। এতিয়া আতংকৰ অন্য এটি নাম বেম্বো চিটবাগ। এই কলা পোকবিধৰ বাবে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ ওলাইছে চাৰিটাকৈ পৰিয়ালে। শুৱালকুছি ফুলবাৰী পাহাৰ ৱাটাৰ ছাপ্লাইৰ সমীপৰ অঞ্চলসমূহত কটা বাঁহসমূহত ফুল ফুলাৰ পাছতেই এতিয়া সৃষ্টি হোৱা এই পোকবিধে আতংকৰ সৃষ্টি কৰিছে। সম্প্ৰতি এই পোকবিধে ঘৰৰ চৌপাশ আৱৰি ধৰিছে। ঔষধ, ফেনাইল, ব্লিচিং পাউডাৰ দিও খেদিব পৰা নাই এই পোকবিধ। ইতিমধ্যে বেম্বো চিটবাগৰ নামৰ এই পোকবিধৰ বাবে পৰিয়ালকেইটি অসহায় হৈ পৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়ালকেইটিয়ে। নহ'লে এই পৰিয়ালকেইটিয়ে নিজৰ সপোনৰ ঘৰখন এৰিব লাগিব বুলিও দুখ প্ৰকাশ কৰিছে। পোকাৰ কাৰণে আৰু আমি ঘৰ এৰিয়ে পলাব লগা হৈছে আৰু এতিয়া ক'ৰবাত যাই কিনে থাকিম এনেকুৱা হৈছে আৰু আমাৰ তাৰমানে বহুত অসুবিধা হৈছে। বাঁহ ফুলাৰ ধানবিলাকৰ পৰা এইবিলাক পোকাবিলাক উৎপাদন হৈছে হৈ লৈ আৰু পানী দুনি ঘৰ দুৱাৰ চব হেৰি হৈ গৈছে আৰু থাকিবা খাবা শুবা শান্তি নোহোৱা হৈছে। গায়ে মূৰে বগাই থকা হৈছে। ঔষধ চব ছিটিওৱা গৈছে। ছিটিয়ালেও যায় আকৌ আহে ক'ত থাকে আৰু থোপনা হৈ কিনে কৰ্তৃপক্ষ আমি জনাইছো আৰু কি কৰে এতিয়া আমাক নিৰাময় কৰি দিব লাগে আৰু সেই কথা। বাঁহ ফুলাৰ পৰা হৈছে, আগতে নাছিলে নে? এতিয়া বাঁহ ফুলাৰ কাৰণে এই চিজনটো তাৰমানে কটা মাখি বহুত প্ৰত্যেক বছৰে কটা মাখিয়ে উৎপাতত একদম হাত ভৰিত ফুলাই ফুলাই দিয়ে কামুৰি। আৰু তাৰপিছত আকৌ নতুনকৈ আৰু এটা পকা আহিছে কিবা একদম ক'লা ক'লা ঘৰে দুৱাৰে পানী চানী একদম ঘৰ এৰি পলাব নিচিনা হৈছে। চবতে বগাই ফুৰে হাজাৰ হাজাৰ লাখ লাখ আৰু ঔষধ ছিটিয়াইছোঁ ঔষধেও কাম নকৰে। ফেনাল দিছোঁ খেতিত দিয়া সেই ঔষধো দিছোঁ মাৰি তাৰমানে আকৌ উৎপন্ন হয়। বা কটা বাঁহৰ পৰা উৎপন্ন হৈ একদম হাজাৰ হাজাৰ লাখ লাখ পকা একদম জন্ম পাইছে। জন্ম পাই এইটো নিৰাময় কৰি দিবা ব্যৱস্থা কৰি দিব লাগে।